বিশেষ ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম যে এটি বিশেষ জাননী ইতিমধ্যে আজিৰ দিনটোত 17 নৱেম্বৰত পাব্লিছ কৰিছে দি আছাম ট্ৰিবিউন নামৰ বাতৰি কাকতত। তো বন্ধুসকল এই বাতৰি কাকতত আসলতে কি পাব্লিছ কৰিছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যেটো মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি আছিলে 2017 ইয়াৰ অধীনত যিসকল প্ৰাৰ্থীয়ে বা ছাত্ৰ ছাত্ৰীয়ে বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিলে তেখেতসকলৰ বাবে এটি বিশেষ প্ৰসেস জাৰি কৰা হৈছে। তেখেতসকলৰ বেংক একাউণ্টত সেই বৃত্তিৰ টকাখিনি সোমাব আৰু কি কি ডকুমেন্টছ লাগিব কি কি প্ৰসেছত আপুনি যাব লাগিব সবিশেষ এইটো ভিডিঅ'ত জনাম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অল অপশ্যনত ৰাখি দিব। তো আহক আজিৰ মূল বিষয়টোলৈ। 2017 চনৰ যেটো মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি এই আঁচনিৰ জৰিয়তে টার্ম ডিপোজিট রিসিভ অর্থাৎ ফিক্সড ডিপোজিট করা রিসিভ সমূহ 2024 বৰ্ষৰ নৱেম্বৰ মাহত মেচুৰিট হৈছে বুলি উল্লেখ কৰিছে। HDFC বেংকৰ গুৱাহাটী খানাপাৰা শাখাৰ লগত হোৱা আলোচনা মৰ্মে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে। তো ইয়াত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে আলোচনা কৰিম আৰু সেই বিষয়ৰ জৰিয়তে আপোনালোকে গোটেই কথাখিনি গম পাব। ইয়াতে চাব নম্বৰ 1 আছে অসমৰ সকলো জিলাৰ HDFC বেংকৰ শাখাসমূহত বৃত্তিপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ পৰা টাৰ্ম ডিপোজিট ৰিসিভ অৰ্থাৎ ফিক্সড ডিপোজিট কৰা যেটো ৰিসিভ আছে গ্ৰহণ কৰা হ'ব আৰু শিক্ষাৰ্থীৰ বেংক একাউণ্টত সম্পূৰ্ণ টকা জমা কৰাৰ ব্যৱস্থা HDFC বেংকৰ ফালৰ পৰা কৰা হ'ব। শিক্ষাৰ্থীসকলে নিজ নিজ জিলাত থকা HDFC বেংকৰ শাখালৈ গৈ টাৰ্ম ডিপোজিট ৰিসিভ নাইবা ফিক্সড ডিপোজিট সমূহ 1/12/2024 তাৰিখৰ পৰা জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। এই জাননীৰ জৰিয়তে অনুৰোধ জনাইছে যে 1 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট কৰিব সমূহ নথিপত্ৰসমূহ জমা দিয়াৰ বাবে বা ৰিসিভ জমা দিয়াৰ বাবে। দ্বিতীয় নম্বৰত আহিছে শিক্ষাৰ্থী বা অভিভাৱকসকলে তলত দিয়া স্বপ্ৰত্যায়িত নথিসমূহ নিজ নিজ জিলাৰ HDFC বেংকৰ শাখাসমূহত জমা দিব লাগিব। জমা দিয়া নথিখিনি কি লাগিব টাৰ্ম ডিপোজিট ৰিসিভ ফিক্সড ডিপোজিটৰ যেটো ৰিসিভ আছে। দ্বিতীয়তে আহিল ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্ট থকা মোবাইল নং জমা দিব লাগিব। যদিহে ছাত্ৰ ছাত্ৰীগৰাকী নাবালক হয় সেই ক্ষেত্ৰত অভিভাৱকৰ মোবাইল নম্বৰটো জমা দিব লাগিব। 3 নম্বৰত আছে ছাত্ৰ ছাত্ৰীসকলে তলত উল্লেখিত নথিসমূহ KYC যিকোনো এখন জমা দিব লাগিব। যদিহে ছাত্ৰ ছাত্ৰীগৰাকী নাবালক হয় এই ক্ষেত্ৰত অভিভাৱিকাৰ নথিপত্ৰ জমা দিব লাগিব। যিকোনো এটা ইয়াত যিকেইটা উল্লেখ কৰা হৈছে প্ৰায় 6টা মান নথি উল্লেখ কৰা হৈছে তাৰে মাজত যিকোনো এটা। নম্বৰ 1 আছে আধাৰ কাৰ্ড আধাৰ KYC বায়োমেট্ৰিক OTP যুক্ত আধাৰ PVC কাৰ্ড। দ্বিতীয়তে আহিল পাছপোৰ্ট স্থায়ী ড্ৰাইভিং লাইসেন্স ভোটাৰ কাৰ্ড জব কাৰ্ড আৰু লগতে আছে নেশ্যনেল পপুলেশ্যন ৰেজিষ্ট্ৰেশ্যন। এই 5টাৰ মাজত যিকোনো এটা জমা দিব লাগিব। যদি ছাত্ৰ ছাত্ৰীগৰাকী নাবালক হয় তেনেহলে অভিভাৱকৰটো জমা দিব লাগিব। ইফিনে নম্বৰ 4ত আহিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি লাগিব বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি। দ্বিতীয়তে আহিল বেংক একাউণ্ট নম্বৰ বেংকৰ নাম বেংকৰ IFSC কোড জমা দিব লাগিব। ছাত্ৰ ছাত্ৰীগৰাকী নাবালক হলে অভিভাৱকগৰাকীৰ নথি জমা দিব লাগিব। যদি নাবালক হয় তেনেহলে অভিভাৱকৰটো দিলেও চলিব। নম্বৰ 5ত আহিল ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ জিলাত থকা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ পৰা নিৰ্দিষ্ট এপ্লিকেশ্যন ফৰ্মেটখন গ্ৰহণ কৰি নিজ নিজ জিলাত থকা HDFC বেংকৰ শাখালৈ গৈ ওপৰত উল্লেখিত নথিসমূহ হৈতে টাৰ্ম ডিপোজিট ৰিসিভ ফিক্সড ডিপোজিটখন জমা দিব লাগিব। 5 নম্বৰত যেটো পইণ্ট দিয়া হৈছে এটো গুৰুত্বপূৰ্ণ পইণ্ট মনত ৰাখিব। জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ফালৰ পৰা এটি এপ্লিকেশ্যন ফৰ্মেট দিয়া হ'ব আপোনালোকক। এটো আপোনালোকে সংগ্ৰহ কৰিব আৰু ফৰ্মেটটো ফিল কৰি পেলাই ওপৰত যিখিনি নথিৰ কথা উল্লেখ কৰা হৈছে এই নথিখিনি আপোনালোকে জমা দিব লাগিব। নম্বৰ 6ত আহিল যিসকল বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ টাৰ্ম ডিপোজিট ৰিসিভ বা ফিক্সড ডিপোজিটখন এই পৰ্যন্ত পোৱা নাই বা টাৰ্ম ডিপোজিট ৰিসিভখন সংশোধনৰ আৱশ্যক সেইসকলৰ বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ নিজৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক বা নিজ নিজ জিলাত থকা জিলা প্ৰাথমিক শিক্ষা বিষয়া অৰ্থাৎ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচ DEO অফিচ কাৰ্যালয়লৈ গৈ উপযুক্ত নথিপত্ৰসমূহৰ সৈতে নিজ নিজ বেংকৰ একাউণ্টৰ সবিশেষ জমা দিব লাগিব। তো বন্ধুসকল যিসকলে ইতিমধ্যে তেখেতসকলৰ নথিখিনি পোৱা নাই বা টাৰ্ম ডিপোজিটৰ ৰিসিভ হেতু পোৱা নাই নাইবা কিবা ভুল শুধৰণি কৰিব লাগে
তেখেতসকলক যোগাযোগ কৰিব দিছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচৰ লগত আৰু তাতে আপোনালোকে নিজৰ যিখিনি ডকুমেণ্টছ সেইখিনি জমা কৰিব লাগিব তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই বিশেষ খবৰটো জনাবলৈ চেষ্টা কৰিলোঁ ভাল পাই নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব